Hello viewers, আজি লৈ আহিছো চিকেন পাস্তা ৰেচিপি। এই ৰেচিপিবিলাক যেতিয়া আমি কোনোবা ৰেষ্টুৰেণ্টত বা কোনোবা ধাবাত আমি দেখা পাওঁ তেতিয়া খাবলৈ খুব মন যায় নহয় জানো, আৰু আমি ভাবোঁ যে এইখিনি বনাওঁতে আমাৰ খুব কষ্ট বা খুব বেছি সামগ্ৰীৰ প্ৰয়োজন হ'ব, কিন্তু তেনে একেবাৰে নহয়। আৰু সেয়ে ভাবিলোঁ আজি কেনেকৈনো ঘৰতে সুন্দৰভাৱে ৰেষ্টুৰেণ্টৰ দৰে চিকেন পাস্তা ৰেচিপিটো বনাব পাৰি তাৰে ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেন্তে পলম নকৰোঁ আৰু ব'লক ভিডিঅ'টো লৈ আগবাঢ়োঁ। চিকেন পাস্তা বনাবলৈ প্ৰথমতে মই কেপচিকাম আৰু পিঁয়াজৰ কিছু পেটেলছ উলিয়াই ল'লোঁ আৰু সেইখিনি সামান্য নিমখ দি ফ্ৰাই কৰি লৈছোঁ। খুব বেছি আমাৰ ফ্ৰাই কৰিব নালাগে, মই অকল পিঁয়াজৰ যাতে কালাৰটো অকণমান চেঞ্জ হয় সিমানখিনিলৈকে ফ্ৰাই কৰি ল'লোঁ। আৰু এতিয়া এইখিনি টুকি লৈছোঁ আৰু ঠাণ্ডা হ'বলৈ থৈ দিম, আৰু পিছতনো মই এইখিনি কেনেকৈ ব্যৱহাৰ কৰিম আপোনালোকে চাই থাকক। আনফালে এইখিনি হৈছে পাস্তাখিনিত মই অকণমান নিমখ আৰু ৰিফাইন তেল দি বইল কৰি ল'লোঁ আৰু ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। আনফালে এখন কেৰাহীত তেল দি ল'লোঁ আৰু তাতে এনেকৈ দীঘল দীঘলকৈ পিঁয়াজ কাটি লৈছোঁ আৰু কিছু সময় ফ্ৰাই কৰি লৈছোঁ। পিঁয়াজখিনি কিছু সময় ফ্ৰাই হৈ গ'ল আৰু এতিয়া ইয়াতে দিলোঁ প্ৰায় 1 টিস্পুন জিঞ্জাৰ গাৰ্লিক পেষ্ট, অৰ্থাৎ আদা নহৰুৰ পেষ্ট। আৰু আদা নহৰুৰ গোন্ধটো যিটো কেঁচা গোন্ধ থাকে সেইটো যোৱালৈকে মই এইখিনি ল' ফ্লেমতে ফ্ৰাই কৰি লৈছোঁ। কিছু সময় ফ্ৰাই কৰা হৈ গ'ল আৰু ইয়াতে এতিয়া দি দিলোঁ কাটি লোৱা বন্ধাকবি আৰু লগতে এড কৰিছোঁ বিলাহী এটা, এনেকৈ মিহি মিহিকৈ দীঘলকৈ কাটি ল'লোঁ। আপোনালোকে আৰু নিজৰ পচন্দ অনুযায়ী ভেজিটেবলছ এড কৰিব পাৰিব। কিছু সময় ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া ইয়াতে দি দিছোঁ বনলেছ চিকেন। এইখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু অকণমান ভালদৰে ভেজিটেবলছখিনিৰ লগত লৰাই ভাজি লৈছোঁ। কিছু সময় ভাজি লোৱাৰ পিছত ইয়াতে দি দিলোঁ নিমখ, লগতে এড কৰিছোঁ 1 টিস্পুন ধনিয়া পাউডাৰ বা কৰিয়াণ্ডাৰ পাউডাৰ আৰু প্ৰায় হাফ টিস্পুনৰ সমান ব্লেক পেপাৰ পাউডাৰ বা জালুকৰ গুড়ি ইয়াত এড কৰিছোঁ। আপোনালোকে জ্বলা যদি বেছি খায় তেতিয়াহ'লে জালুকৰ পৰিমাণটো অকণমান বেছি কৰিব পাৰিব। ভালদৰে গোটেইখিনি লৰাই লোৱাৰ পিছত ইয়াতে দি দিলোঁ প্ৰায় 1 টিস্পুন গ্ৰীণ চিলি চচ। মই গ্ৰীণ চিলি চচ ইউজ কৰিছোঁ, আপোনালোকে ৰেড চিলি চচো ইউজ কৰিব পাৰিব। অকণমান সময় ভাজি ল'লোঁ আৰু এতিয়া ইয়াতে দি দিছোঁ প্ৰায় 1 টিস্পুন চয়া চচ। চয়া চচখিনি দি ল' ফ্লেমত এইখিনি এতিয়া কিছু সময় ভাজিম যাতে গোটেই মছলাখিনি ধুনীয়াকৈ মিক্স হৈ যায়। কিছু সময় ফ্ৰাই কৰাৰ পিছত ইয়াতে দি দিলোঁ হাফ টিস্পুন চিকেন মছলা পাউডাৰ। এইটো ৰেডিমেড হয় আৰু যিকোনো ধৰণৰ গ্ৰ'চাৰী দোকানত পোৱা যায়। গোটেইখিনি ভালদৰে ভাজি লোৱাৰ পিছত ইয়াতে দি দিছোঁ যিখিনি বইল কৰি ৰাখিছিলোঁ পাস্তা, সেই পাস্তাখিনি দিছোঁ আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল' ফ্লেমত কিছু সময় এনেকৈ ভাজি ল'ম। কিছু সময় ভাজি লোৱাৰ পিছত ইয়াতে দি দিছোঁ 2 টিস্পুন টমেটো কেচাপ আৰু ভালদৰে এইখিনি লৰাই পাস্তাখিনিৰ লগত মিক্স হোৱাকৈ ফ্ৰাই কৰি ল'ম আৰু গেছৰ ফ্লেমটো মই ল' কৰি ৰাখিছোঁ। কিছু সময় ভালদৰে ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া এইখিনি ঢাকি দিম আৰু কিছু সময়ৰ কাৰণে ল' ফ্লেমতে ভালদৰে সিজিব দিম। কিছু সময় ঢাকি ৰাখিলোঁ আৰু এতিয়া এইখিনি এবাৰ ভালদৰে লৰাই লওঁ আৰু আমাৰ যি চিকেনখিনি আছিলে চিকেনখিনিও ধুনীয়াকৈ সিজি গৈছে আৰু লগতে গোটেই ভেজিটেবলছখিনিৰ লগত পাস্তাখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে। খুব এটা ধুনীয়া গোন্ধ ওলাইছে। আমাৰ চিকেন পাস্তাখিনি হৈ গ'ল আৰু এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি ল'ম আৰু ছাৰ্ভিং বলত উলিয়াই ল'ম। আৰু এয়া ৰেষ্টুৰেণ্ট ষ্টাইলৰ চিকেন পাস্তা ৰেচিপি একেবাৰে ৰেডি হৈ গ'ল। মই গাৰ্নিছৰ বাবে যিখিনি কেপচিকাম আৰু পিঁয়াজ ফ্ৰাই কৰি লৈছিলোঁ সেইখিনি ব্যৱহাৰ কৰিছোঁ। এইটো একেবাৰে অপশ্যনেল হয়, কিন্তু এড কৰিলে ইয়াৰ খোৱাৰ যিটো টেষ্টটো আৰু দুগুণে বাঢ়ি যায়। আৰু দেখা পালেনে খুব সহজতে কেনেকৈ ঘৰতে চিকেন পাস্তা ৰেচিপি বনাব পাৰি। আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পালে আৰু নিশ্চয় এবাৰ ঘৰত ট্ৰাই কৰিব আৰু কেনে পায় মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তেন্তে আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।
তেন্তে পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ ধন্যবাদ।